হেল্ল' গাইজ ৰাইজসকল, মোৰ হৈছে পেটত পাথৰ। সেয়েহে ডক্তৰে কৈছে যে মই বইল খাব লাগে বুলি। 2 সপ্তাহ ধৰি মই বইল খাই আছোঁ। যিদিনাখন অপাৰেশ্যন কৰিব তাৰে এমাহ 1.5 মানো হয়তো মই বইল খাব লাগিব। ইমান দিন মই কেনেকৈ বইল খাম? মাজে মাজে চুৰ কৰি কৰি মাছ মাংস মাৰি আছোঁ, একদম মাৰি আছোঁ। এনিটাইম মাছ মাংসটোত ইমান ৰাপ নাই। মাছত ডুবি থকা মানুহ, মাছৰ প্ৰতি মোৰ বিৰাট একদম লোভ। কি ক'বা আৰু, হাঁহৰ প্ৰতিটো লোভ আছেই, লগতে মোৰ মাছৰ প্ৰতি মোৰ বিৰাটেই লোভ। মাছ নহ'লে মোৰ এসাঁজ ভাত মোৰ পেটত নাযায়েই। কিন্তু এতিয়া এনেকুৱা হৈছে কি এসাঁজ যদি অলপমান কিবা তেলজাতীয় কিবা যদি বস্তু খাওঁ, 2টা টাইম মই বইল খাবলগীয়া হয়। পানী দিয়া ভাত, নিমখ ভাত, ডেইলি আমাৰ ৰাতি নিমখ ভাত চলি আছে। এইয়া চাউল ধুইছোঁ, নিমখ ভাত বনাম বুলি চাউল ধুইছোঁ। নিমখ ভাত কি, মই বেছিকৈ সদায় ঢিলা ভাত খাই থাকিবলৈ মোৰ সহ্য নহয় আৰু কেতিয়াও ঢিলা ভাত মই খাই থাকিব নোৱাৰোঁ। সেয়েহে অলপমান কোমল, অলপমান টান আলু চালু দি পেলাই তেনেকৈ বনাম আৰু বনাই পেলাই খাই দিম ৰাতি আৰু যেনে তেনে কিবা খাব, পেটততো পৰিব লাগিল ন। এই পাথৰটো নহ'বৰ কাৰণে আপোনালোকেও কিন্তু বহুত একদম সাৱধানে থাকিব দেই। এই পাথৰ কিন্তু বহুতৰে হয়, শুনিছোঁ বহুতৰে হয়। তাৰমানে ঘৰে ঘৰে হোৱা হৈছে আজিকালি এই পাথৰটো, জানেনে? কি ক'ম আৰু, নেলাগে এনেকৈ পেটৰ পাথৰ নেলাগে, হয়নে? পেটৰ পাথৰ নেলাগে, ঘৰ বনোৱা পাথৰ কিনি অনাই ভাল। এই পাথৰটো নেলাগে দেই। এতিয়া বনাওঁ নিমখ ভাত, ভাতত আলু দিম, পিছত নিমখ দি পেলাই খাম। এতিয়া চাউলটো ধুই লওঁ ভালকৈ, একদম আপোনালোকেও কিন্তু একদম শাক পাচলিবিলাক ভালকৈ বাছি বাছি ধুই খাই ধুনীয়াকৈ খাব দেই। একদম বেছিকৈ কি কেয়াৰফুলত খোৱা মানুহবিলাকৰো বেমাৰ হৈ আছে আৰু কেয়াৰ নোলোৱাকৈ খোৱাবিলাকৰো বেমাৰ হৈ আছে। ভালকৈ খোৱাবিলাকৰো বেমাৰ হৈছে, বেয়াকৈ খোৱাবিলাকৰো বেমাৰ হৈছে, কম খোৱাবিলাকৰো বেমাৰ হৈছে, বেছিকৈ খোৱাবিলাকৰো বেমাৰ হৈছে। গতিকে বেমাৰৰ কথা কি ক'ম আৰু, যাৰ এইটোত যি লিখি আহে ন বিধি বিধান, সেইটো হ'বই, যিমান সাৱধান থাকিলেও হ'ব। এতিয়া মই চাউল ধুওঁ আৰু ভাত উঠাওঁ। নিমখ ভাত আলু দি পেলাই খাওঁ আৰু আলুটো বেছি খাব নোৱাৰোঁ, 1 চিকুট খাম। বাকী আৰু নিমখ আৰু ভাতেদি নেকখন মাৰি দিম আৰু। নৈ কানে হেলিকপ্টাৰ উৰে, মন্ত্ৰী বানপানী চাই। এতিয়া আলু 2টা বহাই দিলো। ইঞ্জিনিয়াৰ ঠিকাদাৰে তিলু বহাই কি খাওঁ আৰু, কি দেখাম আৰু, একো একদম নায়েই। এনেকেই একদম সুদা ভাত খাব লাগিব আৰু আজি বুলি নহয়, কিমান দিনৰ পৰা খাই আছোঁ। মাজে মাজে মই চুৰ কৰি কৰি কিবা কিবি খাওঁ, কিন্তু নোৱাৰি। এতিয়া অপাৰেশ্যন কৰিবলৈ মোৰ সময় হ'লেই। এই শুকুৰবাৰ দিনাখনে একদম ফুটা কৰি দিব মোৰ পেটত। কেইবাৰ কাটিম আৰু, 2বাৰ কাটিলোৱেই, হয়নে? 2বাৰ কাটিলোৱেই। পেটটোত আৰু আছে আৰু ফালেই নে ফুটা কৰিম বুলি কৈছে। ভগৱানৰ কৃপাত যদি ফুটাটো হৈ যায়, ভালে যদি হৈ যায় ভালেই কথা, হয়নে? ভগৱানক আপোনালোকে প্ৰাৰ্থনা কৰিব, মই যাতে ধুনীয়াকৈ সুস্থ হৈ আপোনালোকৰ ওচৰত আকৌ এবাৰ ধুনীয়াকৈ ধুনীয়া ভিডিঅ' যাতে আনিব পাৰোঁ। আপোনালোকে প্ৰাৰ্থনা কৰিব। ৰাতি নিমখ ভাত খাই আছোঁ কাৰণে ইমান এটা কাম আগবঢ়া নাই আৰু, খালি ৰাতিপুৱাৰ কাৰণে টিফিনৰ কাৰণে অলপমান টিফিনটোৰ যোগাৰ কৰি থ'ব লাগিব নহয়, সেইটো কাৰণে এতিয়া অলপমান টিফিনৰ যোগাৰ কৰি লওঁ। আৰু আজিলৈ গুড নাইট। ভাতৰ হুইচেল 3টামান মাৰি তাৰপিছতে ওলোৱাৰ পিছতে ভাত খাই দিম আৰু। অকণমান খাম, বেছি নাখাওঁ। নিমখ ভাত সদায় কিমান খাম আৰু, বেছিটো খাব নোৱাৰি, অলপমান যি পাৰোঁ খাম।
মেডিচিন খাম তাৰপিছত আৰু শুই থাকিম বাই বাই গুড নাইট